ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে বিজেপিয়ে। এছআৰৰ নামত বিজেপি বিৰোধী ভোটাৰৰ নাম কৰ্তন কৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে। বিজেপিৰ নিৰ্দেশতেই নিৰ্বাচন আয়োগে নীতি বৰ্হিভূতভাৱে ভোটাৰৰ নাম কৰ্তনৰ চেষ্টা চলাইছে। এই অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ বিৰুদ্ধে এনেদৰে সৰব হৈছে কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতা। একে অভিযোগেৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিস্ফোৰণ ঘটাইছে। এছআৰৰ নামত সমষ্টিয়ে প্ৰতি 20,000 পৰ্যন্ত ভোটাৰৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ ৰচিছে বিজেপি চৰকাৰে। প্ৰত্যেকটো সমষ্টিত এতিয়া বিজেপি চৰকাৰখনে 20,000 ভোটৰ ওপৰত তেওঁলোকৰ নাম কাটিবৰ কাৰণে সকলো ব্যৱস্থা আৰম্ভ কৰি দিছে। বিজেপিয়ে 60টা সমষ্টিত সঁচাকৈ ভোটাৰ তালিকা সলনি কৰি পেলাব। এতিয়া বিজেপিক ভোট নিদিয়া যিবিলাক ভোটাৰ তেওঁ যি জাতিৰে নহওক লাগিলে বিজেপিক ভোট নিদিয়া বুথবিলাকৰ পৰা কাটিবৰ কাৰণে নিৰ্দেশাইছে। স্পেচিয়েল ৰিভিজনটোক বিজেপিয়ে হাতিয়াৰ হিচাপে লৈ বিজেপি বিৰোধী কিছু মানুহক ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰি তেওঁলোকে ইলেকশ্যন জিকাৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। কিন্তু আমি অসমৰ সমগ্ৰ ৰাইজক ইতিমধ্যে সজাগ কৰিছোঁ যে এইটো কেৱল ভয়ভীতি প্ৰদৰ্শন কৰি ভোটাৰ তালিকাৰ পৰা নাম কটাৰ যিটো ষড়যন্ত্ৰ, সেইটো উফৰাৰ একমাত্ৰ উপায়টো হৈছে যে আমি হিয়াৰিঙত উপস্থিত থাকিব লাগিব, নিজৰ প্ৰয়োজনীয় ডকুমেণ্টছবিলাক আমি দেখাব লাগিব। আৰু তেওঁলোকে আৰু এটা ষড়যন্ত্ৰ কৰিছে যে ধৰক 10,000 মানুহ আছে আমাৰ ৰঙানদী, তেওঁলোকে এখন টেবুল দিছে। এখন টেবুল 4 দিনত 10,000 মানুহ হিয়াৰিং সম্ভৱ নহয়। পিছত আমি ৰাইজৰ ফালৰ পৰা হেঁচা প্ৰয়োগ কৰি 10খন টেবুল কৰি ইতিমধ্যে গোটেই মানুহখিনিৰ হিয়াৰিংটো সম্পূৰ্ণ হৈছে। সেইকাৰণে টেবুল বহাব লাগিব, দিন বহাই দিব লাগিব আৰু ৰাইজ গৈ পেলাই উপস্থিত হ'ব লাগিব। তেতিয়াহ'লে চৰকাৰৰ ষড়যন্ত্ৰ ইলেকশ্যন কমিশ্যনক ব্যৱহাৰ কৰি ইলেকশ্যন জিকাৰ তেওঁলোকৰ যিটো হাবিয়াস সেইটো আমি ঘূৰাব পাৰিম। আৰু প্ৰথম চাব লাগে যে এই অভিযোগবিলাক ভিত্তিহীন, উদ্দেশ্যপ্ৰণোদিত নে এইটো সত্য। যিজন মানুহে আপোনাৰ অভিযোগ কৰিব সেই অভিযোগকাৰীয়ে তেওঁৰ সকলো তথ্য দিব লাগিব। আজি আপোনালোকক ইয়াত বিলাচীপাৰাত অলেখ উদাহৰণ আছে। এটা নাম মই দেখাব বিচাৰিছোঁ, কিৰণ ৰয়। কিৰণ ৰয় তেওঁ কেইবাজন মানুহৰ নামত অভিযোগ কৰিছে। এই কিৰণ ৰয় কোন জানে? এই কিৰণ ৰয় মোৰ সোঁফালে বহি থকা এই ল'ৰাজন। কিৰণ ৰয় এপিক নাম্বাৰ চুৰ কৰি কোনে এই ভোট চোৰৰ কামত জড়িত হৈছে সেই কথাটো ইয়াত পৰীক্ষা কৰি ইমিডিয়েটলি ব্যৱস্থা